আপোনালোক জনাৰ পৰা মই সুখী হৈছোঁ যে এই অসম চাহ মজদুৰ তিনিআলি প্ৰাথমিক বিদ্যালয় বিশেষকৈ আজি তিনিআলি চাহ বাগিচা দাঁতি কাষৰে আৰু তিনিআলি চাহ বাগিচা যিসকল ছাত্ৰ ছাত্ৰী সৰ্বমুঠ 52গৰাকী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰী সকলোকে খুব ধুনীয়াকৈ ইয়াত সম্বৰ্ধনা অনুষ্ঠান কৰিলে আৰু এই অনুষ্ঠান বিশেষকৈ অসম চাহ মজদুৰ সংঘ নাহৰকটীয়া শাখাৰ সাংগঠনিক সম্পাদক ধ্ৰুৱ দা আহিছিলে। এইফালে আমাৰ ৰাজগড় শাখাৰ প্ৰাথমিক গোটৰ বাইদেউ আছে আৰু আমাৰ এই অসম চাহ মজদুৰ সংঘ তিনিআলি প্ৰাথমিক গোটৰ সভাপতি সম্পাদক সমূহ বিষয়ববীয়াসকল আহিছিলে আৰু বিশেষকৈ এই ABCMS তিনিআলি প্ৰাথমিক গোটৰ সমূহ বিষয়ববীয়াসকল আহিছিলে আৰু আমাৰ এই অনুষ্ঠানত বিশেষভাৱে তেখেতসকলে ফাৰ্মাচিষ্টৰ লগত শিক্ষকৰ লগত যিসকল ইয়াৰ শ্ৰদ্ধাৰ ব্যক্তি সকলোকে নিমন্ত্ৰণ কৰিছিলে। চ' এয়া এইফালে মই দেখাইছোঁ সকলো ছাত্ৰ কেনেকুৱা তোমালোকে আজি অনুষ্ঠানত কেনেকুৱা ভাল লাগিলে নাই? চাউণ্ডটো কি একেবাৰে নাই যে ভাল লাগিলে নাই সঁচাকৈ? অ'কে চ' ঠিক আছে তোমালোকৰ ওচৰলৈ যাম। তাৰ আগত মই দাদাৰ ওচৰলৈ যাব বিচাৰিম। দাদা আজি ইমান ধুনীয়া এটা অনুষ্ঠান কি ক'ব? আজি অসম চাহ মজদুৰ সংঘ নাহৰকটীয়া শাখাৰ অন্তৰ্গত তিনিআলি চাহ বাগিচাৰ অসম চাহ মজদুৰ সংঘ প্ৰাথমিক গোটৰ যি আমাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক মানে সম্বৰ্ধনা অনুষ্ঠান ইমান সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিছে। তাৰ কাৰণে মই প্ৰাথমিক গোটৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি প্ৰাথমিক গোটৰ বিষয়ববীয়া সকলোকো কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণৰ কাৰ্যসূচীবিলাক লৈ থাকিলে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুপ্ৰেৰণা জাগে। গতিকে ভৱিষ্যত দিনত এনে কাৰ্যসূচীবিলাক তেওঁলোকে ল'ব বুলি মই অনুৰোধ ৰাখিছোঁ। ঠিক আছে, মই ইমানকে কওঁ। ত' ইয়াৰ পাছত মই আমাৰ এই অসম চাহ মজদুৰ তিনিআলি প্ৰাথমিক গোটৰ সম্পাদক মহোদয় তেখেতৰ ওচৰলৈ যাম। কিন্তু তাৰ আগত এই ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটা কথা জানিব বিচাৰিম। আজি তোমালোকৰ কাৰণে এটা প্ৰাইজ ৰাখিছোঁ হ'ব, কিন্তু এটা কণ্ডিশ্যন, যদি আনচাৰটো দিব পাৰা তেতিয়াহ'লে প্ৰাইজটো তোমালোকৰ হাতত যাব। অ'কে, আৰু যদি দিব নোৱাৰা তেতিয়া প্ৰাইজটো কাৰ হাতত যাব? কাৰ হাতত যাব? এই দাদাসকলৰ হাতত যাব। ঠিক আছে, হ'ব নাই? এইফালে কি চাউণ্ড হ'ব নাই? এইফালে হ'ব, খালি আনচাৰটো সকলোৱে একেলগত দিব লাগিব। ঠিক আছে, এতিয়া ফৰ এক্সাম্পল আজি কিহৰ অনুষ্ঠান ৰাখিলে? এই এনেকৈ চাউণ্ড আহিলে ন বন্দনা অনুষ্ঠান বুলি ক'লে নহ'ব। কি হ'ব? আজি কিহৰ অনুষ্ঠান ৰাখিছে? সম্বৰ্ধনা অনুষ্ঠান। একেলগে চাউণ্ডটো আহিব লাগিব। ঠিক আছে, এবাৰ আকৌ ৰিটেক এটা দেই। আজি কিহৰ অনুষ্ঠান ৰাখিছিলে ইয়াত? এক কোৱাচোন, তোমালোকে এক বুলি কোৱা জোৰকে। ঠিক আছে, অ'কে, বঢ়িয়া। চ' বন্ধুসকল আপোনালোক চাই থাকক এই যিসকল আমাৰ শিক্ষাৰ্থী তেখেতসকলৰ ওচৰলৈ গৈছোঁ আৰু মই বিশেষকৈ আজি এই ভিডিঅ'টোৰ জৰিয়তে তেখেতসকলক কিছু ধেমালি কৰিব বিচাৰিছোঁ। চ' ঠিক আছে, তো মই পোনপ্ৰথমে দুটা কুৱেশ্যন থাকিব। ঠিক আছে, কিন্তু দুইটা কুৱেশ্যনৰ বিহাইণ্ডত দুটা ৰিজন থাকিব। সেই ৰিজনটো মই ইয়াত নকওঁ, ব্লগটো চাই পিনে তোমালোকে নিজে চিন্তা কৰিবা কি হ'ব পাৰে আৰু কমেণ্টত পাৰিলে অকণমান লিখিবা। ঠিক আছে, অ'কে। চ' কথাটো হ'ল কি, আজিৰ তাৰিখত যদি মই আজি মানে এইটো ডেটত চলি থকা এটা খুব ধুনীয়া হিন্দী চিনেমাৰ নাম, মানে পূৰা একদম তামাম পূৰা চলিছে আৰু হলে চলে পূৰা চলিছে, চবেই একদম এই চিনেমাটোৰ গান ৰিল চিলছ কিবা কিবি লগাইছে, তেনেকুৱা এটা চিনেমাৰ নাম কোৱাচোন আজিৰ তাৰিখত ভাল লগা তোমালোকৰ ভাল চিনেমা কি হ'ব পাৰে? হিন্দী চিনেমা কি হ'ব পাৰে আজিৰ তাৰিখত? এই চলি থাকে যিকোনো ভাল তোমালোকক ভাল লগা আজি খুব চলি আছে তেনেকুৱা কি নাম হ'ব পাৰে? কোৱা জোৰকৈ, কোনে পাৰিবা? যিকোনো নাম এটা আছে নাই মনত? অঁ কোৱা, কোনে পাৰিবা? প্ৰবীণ ক'লৈ গ'ল? প্ৰবীণ কাহ গয়া? হা এইফালে নাই? তো ঠিক আছে বাৰু, হিন্দী চিনেমা আজিৰ তাৰিখত পূৰা পপুলাৰ নহয়, কিন্তু তোমালোক ভাল লগা যিটো হিন্দী চিনেমা প্ৰায় চলিলে খুব মানে হেৰি এইটো কি বুলি কয় খুব ধুনীয়া এটা তেখেতসকলে বাজেট কেৰি কৰি লৈ গ'ল, তেনেকুৱা এটা চিনেমাৰ নাম ক'ব পাৰিবা? হা KGF বন্ধুসকল, KGF চেপ্টাৰ 1। ঠিক আছে, তো তাৰ কাৰণে সকলোৱে ক্লেপ এটা দি দিয়ক। অ'কে, ছেকেণ্ড কুৱেশ্যন দেই। আজিৰ তাৰিখত আমাৰ সমাজ ব্যৱস্থা এনেকুৱা বহুত চিনেমা আছে যিকেইটা চিনেমা এবাৰ চালে 10 বাৰ চাই থাকিব মন যায়। আজিও সেই চিনেমাকেইটা ইউনিভাৰ্চেল হৈ আছে। তেনেকুৱা এখন চিনেমা আছে যিখন চিনেমা আজিৰ তাৰিখতো হিন্দী চিনেমা একদম পূৰা ইউনিভাৰ্চেল। সেইখন চিনেমা বুলি ক'লে আৰু চবৰে মন যায় চাবলৈ, আৰু আজিও সেই চিনেমাখন 10 বাৰ চালেও মানে বেয়া নালাগে। তেনেখন চিনেমা আছে, নামটো জানা নেকি? হা কি 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 12
ফেল 12 ফেল চলেখন চাইছানে হে চাইছা চলেখন তোমালোকে যিমান চালা আমনি নালাগে ঠিক আছে এতিয়া আহিলে যেনেকৈ আজি তাৰিখত চলি থকা খুব ধুনীয়া এটা চিনেমা তোমালোকে ক'লা হয় নাই ইউনিভাৰ্চেল যিটো এটা চিনেমা সেইটো কথা এটা ক'লা এতিয়া যে মই তোমালোকক সোধোঁ এনেকুৱা বহুত কিতাপ আছে তাৰ ভিতৰত এখন কিতাপ এনেকুৱা মানে 3খনমান আছে যিখন কিতাপ একেবাৰে ইউনিভাৰ্চেল সেই যেতিয়া লেখকে লিখিছিলে তেতিয়া সেই কিতাপটোৰ মাৰ্কেটিং একেই আছিলে ভেলু একেই আছিলে আজিও তেখেতৰ মানে কি সেই কিতাপখনৰ মাৰ্কেটিং একেই আছে তেনেকুৱা এখন কিতাপ আছে নামটো জানা নেকি কোনোবা জানা জানা নাই নাজানা হে ঠিক আছে অলপ চাৰ্চ কৰিবা এইটো প্ৰথম কুৱেশ্যন তেতিয়া প্ৰাইচটো মোলৈ আহিলে ঠিক আছে এতিয়া ছেকেণ্ড কুৱেশ্যনটো ঠিক আছে এতিয়া খালি এইটো চবেই এক্সাইটেড হ'ব লাগিব হ'ব নাই হ'ব মাতটো এবাৰ কৰিলে হ'ব নাই জোৰকৈ হ'ব কিন্তু অকল আমাৰ অডিয়েঞ্চে ক'লে নহ'ব অকল ষ্টুডেণ্টখিনি দেই ঠিক আছে 2000 3000 4000 5000 2000 3000 4000 অ'কে ত' ঠিক আছে এতিয়া মই ষ্টাৰ্ট কৰিছোঁ 2000 লগত 20 যোগ কৰিলে কিমান হ'ব এই চাউণ্ডটো জোৰকৈ এইফালে ছোৱালীখিনি কি হৈছে কিমান হ'ব কিমান অঁ 2000 লগত 20 আৰু যদি 20 যোগ কৰি দিওঁ 2000 2040 লগত যদি আৰু 30 যোগ কৰি দিওঁ 2070 লগত যে আৰু 10 যোগ কৰি দিওঁ 2080 লগত যদি আৰু মই 10 যোগ কৰি দিওঁ 2090 লগত যদি আৰু 10 যোগ কৰি দিওঁ গুড বঢ়িয়া কিমান জোৰকৈ এবাৰ কৈ দিয়া কিমান এবাৰ ভালকৈ ভাবা 2000 লগত কিমান হ'ব প্ৰায়টো কাৰ হাতত যাব মোৰ হাতত যাম তোমালোকৰ হাতত ঠিক আছে অ'কে দুইটা কুৱেশ্যনৰ বিহাইণ্ডত এটা ৰিজন আছে অলপ চিন্তা কৰিব ঠিক আছে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল